Hello everyone, welcome to Okhom Edupoint. আজি আমি এইটো 1 minute সিরিজত আমি ohms law চাম ঠিক আছে যোনটো আমাৰ ইম্পৰ্টেন্ট হয় SSLC 2026 কাৰণে ohms law মানে কি হয় চোৱা ohms law state that current flowing through a conductor মানে চোৱা কোনটো কাৰেন্টৰ কথা কৈছে চোৱা এইটো কি হয় এইটো ইলেক্ট্ৰন এইটো চোৱা এই কাৰেন্ট ফ্লো হৈ আছে নে এইটো পজিটিভ ডাইৰেকচনৰ পৰা কাৰেন্ট ওলাই আছে ৰাইট কালাৰ পেনটো চেঞ্জ কৰি দিও ওকে চোৱা এইটো পজিটিভ ডাইৰেকচনৰ পৰা কাৰেন্ট ফ্লো হৈছে এই কাৰেন্ট হৈছে এইটো কি হেতি ফ্লো হৈছে কন্ডাক্টৰ ঠিক আছে কন্ডাক্টৰ দি ফ্লো হৈছে এইটো আমাৰ কি হয় ৰেজিস্ট্যান্স মই কৈ আছো কি হয় ৰেজিস্ট্যান্স চোৱা থ্ৰু ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু মানে এই কাৰেন্টটো যোনটো ফ্লো হৈ আছে আমাৰ এইটো কাৰ লগত প্ৰপোৰ্শনেল হয় ভোল্টেজ এক্ৰছ ইট কোনটো ভোল্টেজ যোনটো এই ৰেজিস্ট্যান্সৰ এক্ৰছত আমি এটা ভোল্ট মিটাৰ লগাইছো ন এটো আমাৰ ভোল্ট মিটাৰ হয় এই ভোল্ট মিটাৰৰ ভোল্টেজৰ প্ৰপোৰ্শনেল হয় মানে ভি ইফ condition আছে যদি টেম্পারেচার রিমেইনস কনস্ট্যান্ট মানে টেম্পারেচার তো চেঞ্জ হ'ব না লাগে ঠিক আছে তেতিয়া হলে আমাৰ v v proportional to I হ'ব আৰু proportional sign to আমি অটৰালে কি পাম এটা কনস্ট্যান্ট পাম হে কনস্ট্যান্ট to কি কয় ৰেজিস্ট্যান্স ঠিক আছে আৰু আমি v by I যদি কৰো মানে ভোল্টেজ আৰু যোনটো ভোল্ট মিটাৰ ৰিডিং আৰু কারেন্ট এইটো এম মিটাৰ ৰিডিং তো আমি যদি ইকুয়াল কৰো মানে ৰেশিওত লিখো তেতিয়া আমি এটা ৰেজিস্ট্যান্সৰ ভ্যালু পাম এই ৰেজিস্ট্যান্সৰ ভ্যালু ঠিক আছে আৰু ৰেজিস্ট্যান্স আমাৰ কি কৰে কারেন্ট ফ্লো টুক অপোজিশন কৰে ঠিক আছে থ্যাংক ইউ এভরিওয়ান